তো কথাটো এনেকুৱাটো নহ'ল তো এবাৰ যদি তুমি চাকৰিটো পাই যোৱা কথাটো কৈছো দেই এবাৰ যদি মই অলপ মোটিভেট কৰিব চেষ্টা কৰিছো এবাৰ যদি তুমি চাকৰিটো পাই যোৱা তোমাৰ জীৱনৰ এটা ডাঙৰ সমস্যা শেষ হৈ যাব নহয় মানে গাড়ী ল'ব আছে বাইক ল'ব আছে তেতিয়াতো বাইক ল'ব মনেই নাযাব বা বহুত চখ থাকিলে ল'ব মন যাব আৰু তো ভাবিছো যেই পোষ্টত তাতে অইল ইণ্ডিয়া লিমিটেডত কেইটকামান হ'লেও পইচা পাবাতো মানে পইচা অলপ হ'লেও পাবাতো তো তোমাৰ সমস্যাখিনি শেষ হ'ব এটা ভাল লাইফ হেৰি কৰিব পাৰিবা তো সেইবোৰ কথা চিন্তা কৰি কিনে অলপ পঢ়িব ট্ৰাই কৰা কিমাননো কি আছে ব্ৰাঞ্চ অকমান আছে ব্ৰাঞ্চ অলপ পঢ়িব আছে জিকে অলপ পঢ়িব আছে ৰিজনিং অলপ পঢ়িব আছে এপ্টিটিউড অলপ পঢ়িব আছে ইংলিছ অলপ পঢ়িব আছে সেই বস্তু অকমান যদি তুমি পঢ়ি অলপ নহয় বা অকমান বুলি কৈছো মানে সেই বস্তুখিনি তুমি পঢ়াৰ পিছত তুমি যদি জীৱনৰ অলপ যদি সমস্যা শেষ হৈ যায় য'ত প্ৰাইভেটত চাকৰি কৰি থকা ল'ৰাখিনি কৈছো আমাৰ যেইখিনি কথা কৈছো প্ৰাইভেটত থোৱাৰ পিছত ৰাতিপুৱা দৌৰিছা দিনে দৌৰিছা 10,000 15,000 টকাৰ কাৰণে দৌৰি আছা কিমান কষ্ট কৰিছা কিমান টেনচনত আছা কিমান টেনচন ঘৰৰ সমস্যা মানে মা দেউতাকৰ সমস্যা এইটো কাৰণে একো কৰিব পৰা নাই ঠিক আছে তো তুমি সেইখিনি সিমানখিনি কষ্ট কৰিবা নে তুমি ব্ৰাঞ্চ অকমান পঢ়িবা নে ৰিজনিং অকমান পঢ়িবা তুমি কোৱাচোন তোমাক চইচ হেতু আছে তুমি বহুত কষ্ট কৰিবা নে এইফালে কিতাপ অকমান পঢ়িবা তেটো চইচ ইজ ইয়োৰ্ছ মানে তুমি নিজে এটো ডিসাইড কৰিব লাগিব ইমান কোনটো মগজু আছে ন মই যে কিতাপে পঢ়িম হেতুৱে ইজি হ'ব ঠিক আছে তো সেইখিনি মানে নিজে মগজু মাৰিব লাগিব যে কোনখিনি বস্তু মই বেছি মানে সুফল পাম মানে লাইফটো মোৰ অলপ ভাল সিকিউৰ হ'ব সবচে ডাঙৰ কথা জানা নাই তুমি তোমাৰ মা দেউতাক নিজৰ ল'ৰা ছোৱালী নিজৰ ওয়াইফ গুটিখিনিকে তুমি মেডিকেল ফেসিলিটি দিব পাৰিবা এটা ভাল লাইফ দিব পাৰিবা জানা মেডিকেল ফেসিলিটি কথা মই কৈছো যাৰ মেডিকেলত লাখ টকা যায় হিহে গম পায় যে মেডিকেল ফেসিলিটিটো কিমান ইম্পৰ্টেন্ট তুমি তেনেকুৱা এটা কাম কৰিব পাৰিছা ৰে তুমি তেনেকুৱা এটা কাম কৰিব পাৰিবা যে মই মা দেউতাক মেডিকেল দেখাব পাৰিছো ৰে মই মা দেউতাক মেডিকেল দেখাব পাৰিছো মোৰ ল'ৰা ছোৱালীক দেখাব পাৰিম ভৱিষ্যতৰ কথা কৈছো মোৰ ওয়াইফক দেখাব পাৰিম মোৰ মা আৰে ভাই মাক দেউতাকক মেডিকেল তুমি দেখাব পাৰিছা তুমি কিমান এটা ভাল কাম কৰিছা জীৱনত তুমি ভাবিছা না কথাটো এবাৰ ভাবি কিনে চাবা ঠিক আছে ওকে ইয়াৰ পিছত নেক্সট ভিডিও আহি আছে